Welcome to biology, my dear student. আজি lecture 6 আৰু আজি আমি নতুন এটি চেপ্টাৰ আৰম্ভ কৰিম আৰু চেপ্টাৰৰ নাম হৈছে ক্ৰম বিকাশ ইভলিউশন। চেপ্টাৰ 7 আজি আমি আৰম্ভ কৰিম ক্ৰম বিকাশ বা ইভলিউশন। ক্ৰম বিকাশক আমি বিবৰ্ধন বুলিও জানো। ওকে, সো কিছুমান কিতাপত চাবা যে দিয়া আছে বিবৰ্ধন, সো তোমালোকে কনফিউজ নহবা। ক্ৰম বিকাশৰ আন এটা নাম হৈছে বিবৰ্ধন। ওকে, সো আহা আমি আজি চাওঁ যে ক্ৰম বিকাশ চেপ্টাৰ বা ইভলিউশন চেপ্টাৰখনত আমি কি কি টপিক পঢ়িব লাগিব। প্ৰথম হৈছে জীৱৰ উৎপত্তি, অৰিজিন অফ লাইফ। তাৰপাছত আমি পঢ়িব লাগিব ক্ৰম বিকাশৰ সাক্ষ্যসমূহ, ইভিডেন্স অফ ইভলিউশন। তাৰপাছত আমি পঢ়িব লাগিব অনুকূলী বিকিৰণ, এডাপটিভ ৰেডিয়েশ্যন। তাৰপাছত আমি পঢ়িব লাগিব এখন চেপ্টাৰতে জৈৱিক ক্ৰম বিকাশ, বায়'লজিকেল ইভলিউশন। তাৰপাছত আমি পঢ়িব লাগিব হাৰ্ডি উইংবাৰ্গ তথ্য, হাৰ্ডি উইংবাৰ্গ প্ৰিন্সিপল। তাৰপাছত আমি পঢ়িব লাগিব এখন চেপ্টাৰতে ক্ৰম বিকাশৰ এটি চমু বৰ্ণনা, এ ব্ৰিফ একাউণ্ট অফ ইভলিউশন। তাৰপাছত আমি শেষত পঢ়িম যে মানৱৰ উৎপত্তি আৰু ক্ৰম বিকাশ কিদৰে সংগঠিত হৈছে, অৰিজিন এণ্ড ইভলিউশন অফ মেন। সো এইখিনিয়ে হৈছে টপিক এইখন চেপ্টাৰত আমি পঢ়িব লাগিব। এতিয়া আমি এটা এটাকৈ পঢ়িব লাগিব এইবোৰ। সো মাই ডিয়াৰ ষ্টুডেণ্ট, ক্ৰম বিকাশ বা ইভলিউশন। সো ক্ৰম বিকাশ আৰু ইভলিউশন মানে হৈছে পৰিৱৰ্তন, সময়ৰ লগে লগে কিদৰে পৰিৱৰ্তন সংগঠিত হৈছে জীৱ জগতত। ইয়াত যেতিয়া আমি ক্ৰম বিকাশৰ কথা পাতিম তেতিয়া আমি বিশেষকৈ কিহৰ কথা পাতিম, জীৱৰ কথা পাতিম। জীৱৰ মাজত কিদৰে ক্ৰম বিকাশ সংগঠিত হৈছে যুগ যুগ ধৰি। অ'কে, পৃথিৱীৰ বুকুত থকা জীৱৰ ৰূপসমূহৰ বুৰঞ্জীৰ অধ্যয়নকে ক্ৰম বিকাশ জীৱবিজ্ঞান বোলা হয়। পৃথিৱীৰ বুকুত থকা জীৱ ৰূপসমূহৰ বুৰঞ্জীৰ অধ্যয়নকে ক্ৰম বিকাশ জীৱবিদ্যা বোলা হয়। তেতিয়াহ'লে ক্ৰম বিকাশ জীৱবিদ্যা আমি কাক ক'ম? পৃথিৱীৰ বুকুত থকা জীৱ ৰূপসমূহৰ বুৰঞ্জী অধ্যয়ন। যদি পৃথিৱীত থকা জীৱসমূহৰ বুৰঞ্জী অধ্যয়ন কৰা হয়, যদি সিহঁতৰ বুৰঞ্জী তাৰমানে হিষ্ট্ৰী, তাৰমানে কি কি সিহঁতৰ লগত সংগঠিত হৈছে, আগৰ পৰা হৈ আহিছে বা সিহঁতৰ এতিয়ালৈকে আগৰ পৰা অতীত আৰু এতিয়াৰ মাজত যদি সম্পৰ্কবিলাক তৈয়াৰ কৰা হয় বা সিহঁতৰ কেনেকুৱা ক'ৰ পৰা কি পৰিৱৰ্তন হৈছে, চ' সকলোখিনিকে আমি কি ক'ব পাৰোঁ যে জীৱৰ বুৰঞ্জী। তেনেকুৱা অধ্যয়ন কৰাকে কি বুলি কোৱা হৈছে? ক্ৰম বিকাশ জীৱবিদ্যা। অ'কে, চ' কোৱা হৈছে যে জীৱৰ ৰূপসমূহৰ বুৰঞ্জী অধ্যয়নকে আমি কি বুলি ক'ম? ক্ৰম বিকাশ জীৱবিদ্যা। অ'কে, আৰু ক্ৰম বিকাশ জীৱবিদ্যা ইংৰাজীত কোৱা হয় ইভলিউশ্যনাৰী বায়'লজি। অ'কে, পৃথিৱীৰ বুকুত হাজাৰ হাজাৰ বছৰ ধৰি উদ্ভিদ আৰু প্ৰাণীসমূহৰ যি পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তনৰ জ্ঞানৰ বাবে আমি জীৱৰ উৎপত্তিৰ কথা জানিব লাগিব। এতিয়া আমি যে কৈছোঁ যে হাজাৰ হাজাৰ বছৰ ধৰি পৃথিৱীত বাস কৰি আছে উদ্ভিদ আৰু প্ৰাণী, আৰু বহুতো পৰিৱৰ্তন সংঘটিত হৈ আছে সিহঁতৰ মাজত। এই পৰিৱৰ্তনসমূহ যদি আমি জানিব বিচাৰোঁ তেতিয়াহ'লে নিশ্চয় আমি জীৱৰ উৎপত্তিৰ কথা জানিব লাগিব, হয়নে নহয়? জীৱৰ উৎপত্তি, অৰিজিন অফ লাইফ। সেইবাবে এতিয়া আমি জানিব লাগিব যে জীৱৰ উৎপত্তি কিদৰে হৈছে। এতিয়া তোমালোকে শুনা, জীৱৰ উৎপত্তি আৰু ক্ৰম বিকাশ দুটা কি হয়, অৰ্থ অলপ বেলেগ আছে। জীৱৰ উৎপত্তি মানে হৈছে জীৱৰ উৎপত্তি ক'ৰ পৰা হৈছে, কিন্তু ক্ৰম বিকাশ কি হয়? পৰিৱৰ্তন। ক্ৰম বিকাশৰ অৰ্থ হৈছে পৰিৱৰ্তন, জীৱৰ লগত কি কি পৰিৱৰ্তন হৈ আছে বা হৈ আহিছে। অ'কে, আৰু জীৱৰ উৎপত্তি হৈছে যে জীৱ ক'ৰ পৰা উৎপত্তি হৈছে, ক'ৰ পৰা গঠন হৈছে। অ'কে, চ' তোমালোকে চোৱা, এইটো হৈছে বিশ্ব ব্ৰহ্মাণ্ড দেখুওৱা হৈছে। অ'কে,
সো সেই জীৱৰ উৎপত্তি আমি জনাৰ কাৰণে বিশ্ব ব্ৰহ্মাণ্ডৰ কথাও আমি জানিব লাগিব, হয়নে নহয়? বিশ্ব ব্ৰহ্মাণ্ডৰ বুৰঞ্জীত জীৱৰ উৎপত্তি এক অবিস্মৰণীয় ঘটনাৰ দৰে। তাৰ অৰ্থ হৈছে যে বিশ্ব ব্ৰহ্মাণ্ড, ইংৰাজীত কোৱা হয় ইউনিভাৰ্ছ। চ' এই ইউনিভাৰ্ছত জীৱৰ উৎপত্তি, অৰিজিন অফ লাইফ হৈছে এক, আমি ক'ব পাৰোঁ যে এটা ইউনিক ইভিডেণ্ট, এটা এনেকুৱা পৰিঘটনা যে এইটো কি হয়, অবিস্মৰণীয়, এটা ইউনিক, ভেৰি ইউনিক ইভিডেণ্ট ইন দ্য হিষ্ট্ৰী অফ ইউনিভাৰ্ছ। অ'কে, চ' বিশ্ব ব্ৰহ্মাণ্ডৰ বুৰঞ্জীত জীৱৰ উৎপত্তি হৈছে এক অবিস্মৰণীয় ঘটনাৰ দৰে। বিশ্ব ব্ৰহ্মাণ্ডৰ পৰিসৰ সীমাহীন, আৰু আমি জানো যে বিশ্ব ব্ৰহ্মাণ্ডৰ পৰিসৰ, তাৰ সীমা, এইবোৰ কি হয়, একেবাৰে কি হয়, সীমাহীন হয়, সিহঁতৰ কোনো সীমাই নাথাকে। আমি ভবাতকৈও কি হয়, বিশ্ব ব্ৰহ্মাণ্ড আমাৰ ইমাজিনেশ্যনতকৈ বিয়ণ্ড আৱাৰ ইমাজিনেশ্যন। অ'কে, আমি ভাবিব নোৱাৰোঁ, ইমানেই ডাঙৰ। তুলনামূলকভাৱে এই পৃথিৱীখন তাৰ এটি সামান্য অংশ মাত্ৰ, আৰু আমাৰ পৃথিৱী যদি বিশ্ব ব্ৰহ্মাণ্ডৰ লগত তুলনা কৰোঁ তেতিয়াহ'লে একেবাৰে সৰু হয়। যেনেকুৱা আমাৰ দেহৰ লগত যেনেকুৱা বেক্টেৰিয়াৰ, হয়নে নহয়, বেক্টেৰিয়া এককোষী হয়, কিন্তু আমি কি হয়, বহুকোষী। তেনেকুৱা কি হৈছে, ইয়াতকৈও, বেক্টেৰিয়াতকৈও আমি ক'ব পাৰোঁ যে পৃথিৱী যদি বিশ্ব ব্ৰহ্মাণ্ডৰ লগত তুলনা কৰা তাতকৈ সৰু বুলি কোৱা হৈছে। অ'কে, চ' আমি কনচিডাৰ কৰিব পাৰোঁ যে বেক্টেৰিয়া আৰু আমি এটা কোষ, আৰু আমাৰ নিচিনা এটা ডাঙৰ দেহত য'ত কি হৈছে, বহু কোষ আছে, হয়নে নহয়, আমি এটা ডাঙৰ গঠন, কিন্তু বেক্টেৰিয়া কি হয়, এটা সৰু গঠন। চ' তেনেকুৱা, বা আমি এনেকুৱাও ধৰি ল'ব পাৰোঁ, আমাৰ দেহত এটা কোষ আৰু আমি সম্পূৰ্ণ, আৰু আমাৰ এটা কোষ, তেনেকুৱা হ'ব পাৰে। বিশ্ব ব্ৰহ্মাণ্ড আমাৰ গোটেই শৰীৰটো, আৰু এটা কোষ হৈছে সেই, আমি ধৰিব পাৰোঁ যে কোষ নহ'লে আমি ধৰিব পাৰোঁ যে কোষ কেন্দ্ৰ। অ'কে, কোষ কেন্দ্ৰ ইমানেই সৰু কি হয়, এই আমাৰ পৃথিৱীখন। অ'কে, এই বিশ্ব ব্ৰহ্মাণ্ড অতিকৈ পুৰণি। কোৱা হৈছে যে বিশ্ব ব্ৰহ্মাণ্ড কি হয়, বহুতো পুৰণি হয়, আৰু কোৱা হৈছে 20 বিলিয়ন বছৰ পুৰণি, 20 বিলিয়ন ইয়াৰ পুৰণি হয়। অ'কে, এই কথাটো আমি জানিব লাগিব যে ইউনিভাৰ্ছ কি হয়, অলম'ষ্ট 20 বিলিয়ন ইয়াৰ্ছ অল্ড। ক্লিয়াৰ? অসংখ্য হাতীপতিৰ, যাক গেলেক্সি বুলি কোৱা হয়, সমষ্টিয়ে বিশ্ব ব্ৰহ্মাণ্ড তৈয়াৰ কৰিছে। আৰু হাতীপতি মানে গেলেক্সি। তোমালোকে চাবা যে যেতিয়া আকাশত বহুতো তৰা আহে, আৰু কেতিয়াবা তোমালোকে চাবা যে এনেকুৱা হৈছে যে এটা পোহৰ হৈ কি হৈছে, অকল এটা কি হৈছে, ৰে অফ লাইট, এটা বিম অফ লাইটৰ নিচিনা আমি কেতিয়াবা দেখা পাওঁ যে বহুতো কি হৈছে, তৰা একেলগে দেখা গৈছে। চ' সেইবোৰকে কোৱা হৈছে কি, হাতীপতি। ইয়াত চোৱা, চিত্ৰত দেখুওৱা হৈছে, এটা পিকচাৰত দেখুওৱা হৈছে যে এইটোকে কি বুলি কোৱা হৈছে, গেলেক্সি। অ'কে, চ' এনেকুৱা কি হৈছে, হাজাৰ হাজাৰ, লাখ লাখ তেনেকুৱা গেলেক্সি আছে ক'ত, বিশ্ব ব্ৰহ্মাণ্ডত। বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি বিগ বেং মতবাদৰ জৰিয়তে ব্যাখ্যা কৰাৰ প্ৰয়াস কৰা হৈছে। চ' আমি যদি বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তিৰ বিষয়ে জানিব বিচাৰোঁ, তেতিয়াহ'লে আমি কাৰ পৰা সেই তথ্যবিলাক পাওঁ, বিগ বেং মতবাদৰ পৰা। বিগ বেং থিয়ৰীয়ে আমাক বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তিৰ বিষয়ে জনাবলৈ বহুতো প্ৰয়াস কৰিছে, আৰু সিহঁতি বহুতো কথা আমাক জনাইছে যে কিদৰে বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি হৈছে। অ'কে, চ' আজি আমি অলপ কথা হ'লেও গম পালোঁ বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে, হয়নে নহয়, বিশ্ব ব্ৰহ্মাণ্ডৰ কোনো হয়, সীমাহীন হয়। তাৰপিছত আমি গম পালোঁ যে বিশ্ব ব্ৰহ্মাণ্ড কি হয়, প্ৰায় 20 বিলিয়ন বছৰ পুৰণি। তাৰপাছত বিশ্ব ব্ৰহ্মাণ্ড কিহে তৈয়াৰ হৈছে, হাতীপতিৰ সমষ্টিবোৰে তৈয়াৰ হৈছে, অসংখ্যবোৰ আছে, মিলিয়নছ এণ্ড মিলিয়নছ। অ'কে, আৰু আমাক বিশ্ব ব্ৰহ্মাণ্ডত উৎপত্তিৰ তথ্য কোনে যোগান ধৰিবলৈ প্ৰয়াস কৰিছে, বিগ বেং মতবাদে। বিগ বেং মতবাদৰ জৰিয়তে ব্যাখ্যা কৰাৰ প্ৰয়াস কৰা হৈছে কিহৰ, বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, আজিলৈকে আমি ইয়াতে
শেষ কৰোঁ আৰু পৰৱৰ্তী ক্লাছত আমি বিগ বেং থিয়ৰী বা বিগ বেং মতবাদৰ বিষয়ে আলোচনা কৰিম। অ'কে, চ' থেংক ইউ এণ্ড হেভ এ গুড ডে।